আজি আমি যাব ওলাইছোঁ আমি পঢ়ি অহা মহাবিদ্যালয়খনলৈ বুলি, কিয়নো আজি আমি পঢ়ি অহা মহাবিদ্যালয়খনত ফেচাৰ্ছ আছে, গতিকে ফেচাৰ্ছ উপলক্ষে আমাক মাতিছে, গতিকে আমি তালৈকে যাব ওলাইছোঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকক। বলক আজি আমি সকলোৱে একেলগে মিলিজুলি আমাৰ অতীতৰ স্মৃতিবিলাক ৰোমন্থন কৰোঁ। আৰু এইখনেই হৈছে সেইখন মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ত এটা সময়ত আমি পঢ়ি গৈছিলোঁ আৰু কিমান যে মধুৰ আছিল সেই সময়বোৰ। আৰু আমি এতিয়া আহি ধুনীয়াকৈ বহি ল'লোঁ। আমি অহাৰ কাৰণে ছাৰ বাইদেউসকলে বহুত বেছি ভাল পালে, বহুত বেছি মৰম দিলে। ছাৰ বাইদেউসকলক কেমেৰাত নল'লোঁ, কিবা এটা ভাল নালাগিল। আৰু এতিয়া বলক আমাৰ লগৰ দীপ দৰ্পণে ইয়াতে সংগীত পৰিৱেশন কৰিছে, গান গাইছে সিও এটা দুটা, গতিকে বলক আমি অকণমান সময় তাৰ গানৰ মাজলৈ উভতি যাওঁ। আজি মহাবিদ্যালয়খনলৈ আহি এনেকুৱা লাগিছে যেন বৰ্তমান পঢ়ি থকা ল'ৰা ছোৱালীখিনিৰ মাজত নিজকে কিবা এটা বিচাৰি পাইছোঁ, সেই পুৰণি সময়বোৰ। যেতিয়া আমি মহাবিদ্যালয়ত পঢ়ি আছিলোঁ মহাবিদ্যালয় বুলিয়ে নহয় বা স্কুলতো যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া ছাৰ বাইদেউসকলে আমাক বহু কথাই কৈছিল যে ভালদৰে পঢ়া শুনা কৰিবলৈ কৈছিল, পঢ়া শুনা কৰি কিবা এটা কৰিব কৈছিল। আৰু আমি তেতিয়া কি ভাবিছিলোঁ, ভালদৰে পঢ়া শুনা কৰা নাছিলোঁ, সময়ত ক্লাছ কৰা নাছিলোঁ। তো তেতিয়া আমি ভাবিছিলোঁ যে কেতিয়া ডাঙৰ হ'ম, ডাঙৰ হৈ কলেজীয়া জীৱনটো পাৰ হ'ব, এটা ভাল দিন আহিব। কিন্তু বৰ্তমান যেতিয়া অকণমান ডাঙৰ হ'লোঁ আগতকৈতো অকণমান হ'লেও ডাঙৰ হৈছোঁ অকণমান ডাঙৰ হৈ এতিয়া এইটো কথা মনলৈ আহে যে আগৰ দিনবোৰ কিয় ঘূৰাই নাপাওঁ বা সেই সোণালী দিনবোৰলৈ এতিয়াও মনত পৰে। সেইটো কেৱল মোৰেই নহয়, আপোনালোকৰো চাগে মনত পৰে। এনেদৰে আমি প্ৰগ্ৰাম চাই লাহে লাহে ঘৰমুৱা হ'লোঁ। এইটোৱে আছিল আজিৰ এটা সৰু সুৰা মিনি ভ্লগ। যদিহে আজিৰ মিনি ভ্লগটো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ, লাভ ইউ অল।